মহোহো উৎসৱৰ বিষয়ে শুনিছেনে? এই লোক উৎসৱটি নামনি অসমৰ বিভিন্ন অঞ্চলত বিশেষকৈ কামৰূপ, গোৱালপাৰা, বৰপেটা, নলবাৰী আৰু দৰং জিলাত উদযাপন কৰা হয়। আঘোণ মাহত মানে নৱেম্বৰ-ডিচেম্বৰ মাহৰ পূৰ্ণিমাৰ নিশা মহোহো উদযাপন কৰা হয়। মহোহোৰ অৰ্থ হৈছে মহ খেদা উৎসৱ, মানে বছৰৰ এইখিনি সময়ছোৱাত সাধাৰণতে হোৱা মহ আৰু অন্যান্য কীট-পতংগ আঁতৰাবৰ বাবে সমূহীয়াকৈ লোৱা এটা ব্যৱস্থা। অতীজৰে পৰা প্ৰচলিত লোকবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হৈ স্বকীয়তাৰে এই উৎসৱ পালন কৰি অহা হৈছে। মহোহো উৎসৱত গাঁৱৰ ডেকা-বুঢ়া সকলো একলগ হৈ হাতে হাতে বাঁহৰ টাকোন একোডাল লৈ মানুহৰ ঘৰে ঘৰে চোতালে চোতালে মহ খেদা গীত গাই গৃহস্থক আশীৰ্বাদ দিয়ে। আমি জানো যে টাকোন লৈ মহ খেদাটো সম্ভৱ নহয়, কিন্তু এই উৎসৱটো হৈছে সামূহিক বান্ধোন আৰু শস্য চপোৱা সময়ত কৰা এক বিশেষ উদযাপন। কোনো কোনো ঠাইত বাঁহেৰে মহৰ প্ৰতিমূৰ্তিও তৈয়াৰ কৰা হয় আৰু কীট-পতংগ আঁতৰাবৰ বাবে এই প্ৰতিমূৰ্তিটো জ্বলাই দিয়া হয়। মহোহো উৎসৱৰ গীতবোৰৰ নিৰ্দিষ্ট বৈশিষ্ট্যও আছে। সেয়া হ'ল যে গীতবোৰৰ আৰম্ভণি আৰু সামৰণিৰ মাজত সামঞ্জস্য নাথাকে। মহোহো গীত পৰিৱেশন কৰোঁতে দলৰ এজনে ভালুকৰ বেশ লয়। লোকবিশ্বাস অনুসৰি ভালুকে হেনো মহ খায় আৰু সেয়েহে মহ খেদিবলৈ অহা দলটোৰ এজনে ভালুকৰ বেশ লৈ আৰু মহ খাবলৈ গৃহস্থৰ চোতালে চোতালে গৈ তেওঁলোকক আশীৰ্বাদ দিয়ে। দলটোৰ আন এজনে আকৌ কান্ধত একোটা জুলুঙা লয়। জুলুঙা লোৱা আৰু ভালুকৰ বেশ লোৱা দুয়োজনকে দুটা নামেৰে নামাকৰণ কৰা হয়। যিজনে জুলুঙা লয় সেইজনক ভাল বুলি কয় আৰু ভালুকৰ বেশ লোৱাজনক ভুলুকা বুলি কোৱা হয়। ভাল আৰু ভুলুকাৰ বাহিৰে দলৰ বাকী কেইজনে টাকোনেৰে মাটিত চেও ধৰি মহোহো গীত গাই মহ খেদি ফুৰে। গীতবোৰৰ মূল উদ্দেশ্যই হৈছে মহ খেদা। টাকোনৰ ভয়ত মহবোৰ পলাই হেনো পতং দিয়ে আৰু এই কথা গীতবোৰত পোৱা যায়। মহোহোৰ দল যেতিয়া গৃহস্থৰ চোতাললৈ আহে, গৃহস্থই তেতিয়া তেওঁলোকক আদৰি আনি গীত গোৱাৰ পিছত নিজৰ সামৰ্থ্য অনুসৰি দলটিলৈ মাননি আগবঢ়ায়। বিশ্বাস কৰা হয় যে দলটোক অসন্তুষ্ট কৰিলে হেনো গোটেই বছৰ গৃহস্থৰ বাবে অমংগল হয়। অসমীয়া বাপুতি-সাহোন বিহুৰ সৈতে মহোহো উৎসৱৰ বহুখিনি মিল আছে। হুঁচৰি গাবলৈ আহি গৃহস্থৰ চোতালত গীত গাই বিহু নাচি গৃহস্থক আশীৰ্বাদ দিয়াৰ পৰা আৰম্ভ কৰি মাননি বিচাৰি গীত গোৱা, মাননি গ্ৰহণ কৰাৰ লগতে মাননি ল'বলৈ যিদৰে বিহুত দলটিত একোটা জুলুঙা লোৱা বিহুৱা থাকে, ঠিক তেনেদৰে মহোহোৰ দলটোত ভাল নামেৰে একোজন জুলুঙা লোৱা সদস্য থাকে। সমগ্ৰ নামনি অসমতে ঠাইভেদে মহোহো উৎসৱৰ ভাষা, কথা, বস্তু পৃথক যদিও সকলোতে কিন্তু মানুহৰ আনন্দ আৰু বিনোদনৰ সৃষ্টি হয়। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে পালন কৰা এই উৎসৱটিয়ে মানুহৰ মাজত সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰে। কিন্তু দুৰ্ভাগ্যক্ৰমে আজিৰ দিনত এই উৎসৱটি আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে। আমাৰ অসমৰ লোক উৎসৱবোৰ যেন আমি জীয়াই ৰাখিব পৰা নাই। তাৰ বাবে আমাৰ মাজত সজাগতাৰ প্ৰয়োজন। সেইবাবে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব।